চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো অনেক খবৰ ৰাজ্যত এতিয়া খুটখুৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু এতিয়া পুনৰ তিনিজনকৈ খুটখুৰক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এসপি সকলক নিৰ্দেশ দিছিলে যাতে খুটখুৰ সকলক গ্ৰেপ্তাৰ কৰা হয় যাতে খুটখুৰে ব্যৱসায় বন্ধ কৰে অবৈধ ঋণদাতা সকলে যাতে অবৈধ ঋণ দিয়া ব্যৱসায় বন্ধ কৰে তাৰ বাবে কঠোৰ হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ আৰু ইজনৰ পিছত সিজন খুটখুৰক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ আহিছো সবিশেষ খবৰ খুটখুৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ তীব্ৰ অভিযান খুটখুৰৰ বিৰুদ্ধে তীব্ৰ অভিযান ৰাজ্যজুৰি আৰু দৰঙৰ দলগাঁও আৰু খাৰুপেটীয়া আৰক্ষীও চলাইছে তীব্ৰ অভিযান ৰাজ্যজুৰি অভিযান চলাই আছে খুটখুৰৰ বিৰুদ্ধে আৰক্ষীয়ে আৰু দৰঙৰ দলগাঁওতো অভিযান চলিছে আৰক্ষীয়ে অভিযান চলাইছে অভিযানত দলগাঁও আৰক্ষীয়ে তিনিজনকৈ খুটখুৰক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে খুটখুৰ তিনিজন ক্ৰমে হৈছে বেছিমাৰীৰ হামিদুৰ ৰহমান দলগাঁৱৰ চকৰা গাঁৱৰ সোবান আলী আৰু শিলবৰীৰ গোলাম সাৰৱাৰ তিনিজনকৈ খুটখুৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে তিনি খুটখুৰক তদন্তৰ অন্তত জেললৈ প্ৰেৰণ কৰিছে খুটখুৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ অভিযান আৰক্ষীৰ ইতিমধ্যে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ কঠোৰ হৈ পৰিছে এবাৰ খুটখুৰৰ বিৰুদ্ধে যিদৰে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছিলে আৰু হাজাৰ হাজাৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল তেনেদৰে এতিয়া খুটখুৰৰ বিৰুদ্ধে এতিয়া অভিযান চলাইছে আৰক্ষীয়ে ৰাজ্য চৰকাৰ এতিয়া কঠোৰ হৈ পৰিছে খুটখুৰৰ বিৰুদ্ধে আৰু খুটখুৰৰ বিৰুদ্ধে এবাৰ তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে যিদৰে গ্ৰেপ্তাৰ কৰা হৈছিল অবৈধ স্বামীসকলক এবাৰ অবৈধ ঋণদাতা সকলক গ্ৰেপ্তাৰ কৰা হৈছে যিসকল অবৈধ ঋণদাতা আছে ৰাজ্যত আৰু সেই অবৈধ ঋণদাতা সকলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে খুটখুৰ তিনিজন ক্ৰমে হৈছে বেছিমাৰীৰ হামিদুৰ ৰহমান দলগাঁৱৰ চকৰা গাঁৱৰ সোবান আলী আৰু শিলবৰীৰ গোলাম সাৰৱাৰ আৰক্ষীয়ে তিনি খুটখুৰক তদন্তৰ অন্তত জেললৈ প্ৰেৰণ কৰিছে গ্ৰেপ্তাৰ কৰিছিলে তাৰ পাছত তদন্ত চলাইছিল আৰু বৰ্তমান জেললৈ প্ৰেৰণ কৰিছে তিনি খুটখুৰক আৰু আটক কৰা সকলৰ বিভিন্ন লোকৰ এটিএম কাৰ্ড পাছবুক মোবাইল ফোন নগদ ধন ব্লেংক চেক দলিল আদি বিভিন্ন নথিপত্ৰ জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু ইফালে খাৰুপেটীয়া আৰক্ষীৰ অভিযানতো গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ খুটখুৰ গ্ৰেপ্তাৰ হোৱা লোকজন ক্ৰমে খাৰুপেটীয়াৰ বিহুদিয়াৰ বুডুমিয়া খগজানী গাঁৱৰ ইদুৱালী আৰু খনখিমলু গাঁৱৰ মাজমালী বুলি জানিব পৰা গৈছে খাৰুপেটীয়া আৰু দলগাঁৱৰ পৰা মুঠতে 6 গৰাকীকৈ খুটখুৰক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে ৰাজ্যজুৰি অভিযান চলিছে তীব্ৰ অভিযান চলিছে যিদৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছিলে আৰু হাজাৰ হাজাৰ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছিলে এতিয়া তেনেদৰে অবৈধ ঋণদাতাৰ বিৰুদ্ধে এতিয়া অভিযানত নামি পৰিছে আৰক্ষী অবৈধ ঋণদাতাৰ বিৰুদ্ধে অভিযানত নামি পৰিছে আৰক্ষী অবৈধ ঋণদাতা সকলক এতিয়া গ্ৰেপ্তাৰ কৰিছে খুটখুৰক গ্ৰেপ্তাৰ কৰিছে ৰাজ্যজুৰি এতিয়া খুটখুৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে আৰু দৰঙৰ দলগাঁৱৰ পৰা তিনিজনকৈ খুটখুৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেলত প্ৰেৰণ কৰা হৈছে আৰু আনহাতে খাৰুপেটীয়াৰ আৰক্ষীৰ অভিযানতো গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ খুটখুৰ গ্ৰেপ্তাৰ হোৱা লোকজন ক্ৰমে খাৰুপেটীয়াৰ বিহুদিয়াৰ বুডুমিয়া খগজানী গাঁৱৰ ইদুৱালী আৰু খনখিমলু গাঁৱৰ মাজমালী মুঠ 6 গৰাকীকৈ খুটখুৰক গ্ৰেপ্তাৰ কৰা হৈছে দৰং আৰু খাৰুপেটীয়াৰ পৰা মানে এই সংক্ৰান্তত আজি কিছুদিন ধৰি গোটেই সমগ্ৰ দেশৰ লগতে আমাৰ ঠাইতো এই দলগাঁৱতো দুজন ব্যক্তিয়ে আমাক কৈছে আহি গৰীব মানুহ তেওঁলোকৰ পৰা বিভিন্ন অসুবিধাত পৰি কেতিয়াবা তেওঁলোকে দুজন ব্যক্তিৰ পৰা তেনেকৈ মানে পইচা লৈছিলে বিশেষকৈ মানে আমাৰ এলেকাত এতিয়া আমি যিকেইজন ধৰিছোঁ সোবান আলী আমাৰ দলগাঁৱৰে তেওঁ চকৰা গাঁও হামিদুৰ ৰহমান তেওঁ হৈছে 3 নম্বৰ চিকুৰমাটি আৰু গোলাম সাৰৱাৰ তেওঁ হৈছে আমাৰ শিলবৰী এলেকাৰ আমি এতিয়া তেওঁলোকক কালি এই মানুহখিনিৰ মানে খবৰৰ ভিত্তিত আমি এই এলেকাটোত বহুকেইজন ব্যক্তিৰ ঘৰত গৈছোঁ তালাচী কৰিছোঁ আৰু এই মই নাম কোৱা তিনিজন ব্যক্তিৰ ঘৰৰ পৰা আমি কিছু আপত্তিজনক নথিপত্ৰ পাইছোঁ মানে তেওঁলোকে কি কৰে এটিএম কাৰ্ড লৈ লয় আৰু ব্লেংক চেক লৈছে তাৰপিছত দলিলত লিখাই লয় ইত্যাদি ইত্যাদি আমি ডকুমেণ্টছখিনি পাইছোঁ আৰু সেইখিনি আমি জব্দ কৰিছোঁ আৰু তেওঁ আৰু যিখিনি মানে ভুক্তভোগী তেওঁলোকক আমি মাতি আনি সোধপোছ কৰিছোঁ তেওঁলোকেও কৈছে যে হয় তেওঁলোকে যিটো পইচা লয় যদি কোনোবাই 50,000 লৈছে তেওঁলোকে তাৰ বিনিময়ত 3 গুণ পইচা দিব লাগে আৰু তেওঁলোকৰ সেই চেক বুক পাছবুক
বা মানে যিখন দলিল থাকে সেইখন হেণ্ড অভাৰ নকৰে মানে প্ৰায় সেইটো ব্যৱহাৰ কৰি আমি ভাবোঁ যে তেওঁলোকক মানে তেওঁলোকে হেৰি কৰি আছে জোৰ জুলুমবাজি কৰি পেলাই তেওঁলোকৰ পৰা পইচাটো সুদটো লৈ আছে নিশ্চয় আমাৰ যিখিনি আমাৰ মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যি নিৰ্দেশ দিয়ে সেইখিনি আমি সদায় মানি পেলাই যিখিনি কৰিবলগীয়া আমি কৰিম